জোনালী চিকিৎসা দ্বিতীয়টো যাত্ৰাৰ বাবে সাজু হৈছো আজি তাইক নিবলৈ ওলাইছো যোৰহাটলৈ টেষ্ট দিবৰ বাবে কাৰণ তাই দেহত হিমোগ্লোবিনৰ মাত্ৰা একেবাৰে কম মাত্ৰ 6.5 আছে আজি যোৰহাট যাম তাইক টেষ্ট দিয়াম আৰু দ্বিতীয়টো যাত্ৰা আজি সম্পূৰ্ণ কৰিম এনেদৰে জোনালী চিকিৎসা এটা দীঘলীয়া যাত্ৰা এটা ফেজত শেষ কৰিবলৈ চেষ্টা কৰিছো এতিয়া আমি যাওঁ বলক যোৰহাটলৈ যোৰহাটত টেষ্ট দি আজি তাইক আৰু অলপমান সুস্থ কৰিবলৈ চেষ্টা কৰো দৰব খোৱাৰ পিছত অলপ ভাল পাইছে হয় না ভাল পাইছে হয় না আজি বোলে তাই মোৰ ভাল লাগিছে নিজে খোৱাৰ পৰা উঠিছে হয় না নিজে খোৱাৰ পৰা উঠিছে গতিকে এনেদৰে প্ৰগ্ৰেছ কৰি গৈ থাকিম বলক বেছি দেৰি নকৰো যোৰহাটলৈ যাওঁ আজি তাইক আৰু এটা চিকিৎসা পৰ্যায়লৈ আগুৱাই নিও এজনী আমাৰ জোনালী গাড়ী পইলৈ জোনালী গাটো ভাল পাইছ নে পাইছ ভাত খাব পাইছ নে আজি ভাল লাগিছে নে গাটো ধুনীয়া লাগিছে হয় না আজি আমি আকৌ যোৰহাট যাম দেই আজি 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 আৰু এটা ট্ৰিটমেণ্ট হ'ব তাৰপিছত আৰু ভাল পাবা দেই বৰ ধুনীয়াজনী হৈ গৈছে ধুনীয়া হল বগা হল দৰব খাইছে 3 দিনতে তাই ভাল পাইছে আজি বিছনাৰ পৰা নিজে উঠিছিলা নি নিজে উঠিছিলা স্কুল যাবা আৰু ন সোনকালে মনত এক সাহস আৰু বিশ্বাস বান্ধি যাব ওলাইছো যোৰহাটলৈ এটা ষ্টেপ কমপ্লিট কৰি যাম জোনালী গোটেই জীৱনটোৰ বাবে দায়িত্ব লৈছো তাইক জীৱনটো দৰব কম আজি এটো ইম্পৰ্টেন্ট হয় তাইক টেষ্ট দিয়াটো গতিকে বহুত সাহস আৰু আপোনালোকৰ আশীৰ্বাদ সাপোৰ্টৰ বাবে জোনালীৰ জীৱনৰ যাত্ৰা মই আৰম্ভ কৰিছো আৰু শেষলৈকে জোনালীক মই দেখাই থাকিম যিদিনাখনলৈকে তাই স্কুল যাব পাৰিব সেইদিনাখনলৈকে জোনালীৰ ভিডিঅ' আপোনালোকে পাই থাকিব গতিকে বেছি দেৰি নকৰো বলক যাওঁ এতিয়া যোৰহাটলৈ তাইক টেষ্ট দিবৰ বাবে আমি আহি পালোহি এতিয়া যোৰহাট মেডিকেল কলেজ প্ৰথমতে এখন ব্যক্তিগত খণ্ড চিকিৎসালয়ত সোমাইছিলো এটা ব্লাড ট্ৰান্সফিউজন কৰা নামত চাৰ্জ ক'লে 7000 চ' ইমান বাজেট নাই সেইবাবে এবাৰ যোৰহাট মেডিকেল কলেজত আহিলো আৰু ইয়াত চেষ্টা কৰিছো আৰু লগতে নামটিৰ পৰা আহিলে মিনহাজ আমাক লগ কৰিবলৈ লগতে ই আজি ৰক্তদান কৰিব চাওক কিমান দূৰৰ পৰা দৌৰি আহিছে আজি ৰক্তদান কৰিবলৈ আৰু বহুতে কৈ আছিলে কিন্তু সকলোৰ লগতে যোগাযোগ নকৰিলো কাৰণ এওঁ আগতে কৈ আছিলে এতিয়া যাওঁ বলক মেডিকেল কলেজৰ এডমিশ্যন প্ৰক্ৰিয়া কি হয় চাই লওঁ কেনেকা কিমান দেৰি হয় জানো ইয়াত দেৰি হ'ব কিন্তু অন্ততঃ খৰচাটো কম হ'ব বুলি ইয়ালৈ আহিছো গতিকে আৰম্ভ কৰো আজি আমাৰ জোনালীৰ চিকিৎসা সেৱা এয়া টিকেটৰ বাবে লাইন লাগি আছো সবতে এটা পৰিশ্ৰম জড়িত হৈ থাকে কিন্তু উপায় নাই কিছুমান ক্ষেত্ৰত এনেদৰে কষ্ট কৰিব লগা হয় টিকেট ল'বলৈ ৰৈ আছো ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই তাৰপিছত ডাক্তৰৰ ওচৰলৈ যাম তো টিকেট কৰা হৈ গ'ল জোনালী বহি আছিলে এতিয়া যাওঁ বল 16 নম্বৰ ৰুমত বল জোনালী এতিয়া দেখাই পেলাই তাত এডমিশ্যন কৰিব লাগিব ডক্টৰক দেখুওৱা হৈ গ'ল বহুত ভালকে চালে আৰু সকলো চাই মেলি আজি এডমিশ্যন দিছে আজি থাকিব লাগিব এতিয়া আমি এডমিট কৰাই বেড দি পেলাই তাৰপিছত আমি গৈ আছো টেষ্ট আনিবৰ বাবে টেষ্ট দিয়াৰ পিছত অবজাৰভেশ্যন কৰিব লাগিব দিছে চ' আজি যাব নোৱাৰিম মেডিকেল কলেজতে থাকিব লাগিব জোনালী এডমিশ্যন টিকেট বনোৱা হৈ গ'ল আৰু টিকেট বনোৱাৰ ক্ষেত্ৰত মোক স্পেচিয়েলি সহায় কৰিলে এইকেইজন ব্যক্তি মোৰ মানে অনুৰাগী হয় তেওঁলোকে ভিডিঅ' চাই মোক দেখি লগালগ মাতি আনি লগালগ কামখিনি কৰিলে চ' থেংক ইউ জনাইছো দাদা ভাল লাগিলে বহুত ভাল এয়া হ'ল মানৱীয়তা থেংক ইউ ভাল লাগিলে থেংক ইউ চ' এনেদৰে আগবাঢ়ি গৈ আছো আমাৰ কামবিলাক চাই থাকিব সকলোখিনি আহিছো জোনালীক এডমিট কৰা হৈ গ'ল সকলো প্ৰচেছ কৰা হ'ল PICUত এডমিশ্যন দিছে ধুনীয়া এটা কেবিন দিছে ৰুম দিছে বহুতে ভাল এতিয়া আমি যাওঁ তেজ আনিবলৈ আমাৰ লগত যাব এওঁ ৰক্তদান কৰিব টেষ্টটো আনি ট্ৰান্সফিউজন কৰিব আজি আমি ইয়াত থাকিব লাগিব গতিকে আৰু অলপ কাম আছে আজি দিনটোৰ বাবে সেইখিনি কাম কৰি লওঁ আমি পালো এতিয়া লায়ন্স ব্লাড বেংক ব্লাডটো ইয়াৰ পৰাই লোৱা যাব মিনহাছে এতিয়া ব্লাড দিব তাৰপিছত আমি এইটো ব্লাড লৈ যোৰহাট মেডিকেল কলেজত যাম মানে যোৰহাটতে ল'ব পাৰিলোহেঁতেন কিন্তু তাত হয়তো বহুত টাইম লাগিব বহুত লাইন লাগি থাকিব আৰু ইয়াতে সুবিধা হয় যেহেতু প্ৰাইভেট হয় ইয়াতে ল'লে আমি সোনকালে কামটো কৰিব পৰা যাব এতিয়া যাওঁ বলক ব্লাড ডনেট হ'ব তাৰপিছত ব্লাড লৈ আমি মেডিকেল কলেজলৈ যামগৈ আমাৰ মিনহাজে ৰক্ত দিবৰ বাবে ফৰ্ম ফিল আপ কৰি আছে এয়াই হ'ল নামটিপা দৌৰি অহা ল'ৰাজন জোনালীক ব্লাড দিবৰ বাবে সঁচাকৈ এয়াই মানৱীয়তা এনেদৰে মানৱীয়তা জীয়াই ৰাখিছে মিনহাজতে আৰু মিষ্টাৰ ভিতৰি যাত্ৰাত তেওঁলোক সাৰথি হ'বলৈ দৌৰি আহিছে আজি আমাৰ ব্লাড লোৱা হৈ গ'ল এতিয়া মিনহাজৰ কাৰণে আজি জোনালীয়ে এটা জীৱন পাব ৰক্তদান মহান দান বুলি কয় মিনহাজে বহুত এটা ডাঙৰ কাম কৰিলে আজি ৰক্তদান কৰি ধন্যবাদ মই মানে ক'বলৈ ভাষা নাই ইমান দূৰৰ পৰা আহিলে নাম দিলে এয়া হ'ল মৰম আবেগ অনুভূতি মানুহৰ প্ৰতি থকা শ্ৰদ্ধা ইয়াৰ আগতো নামটিত যোনে প্ৰগ্ৰেম এৰেঞ্জ কৰিছিলে মিনহাজে হয় আৰু দুজন ল'ৰা আছিলে সিহঁতি অহা নাই মতাহেঁতেন সিহঁতিও আহিলেহেঁতেন আৰু বহুত মানুহ আহিলেহেঁতেন আহিম বুলি কৈ আছিলে যিসকলে আহিম বুলি ভাবিছিলে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক মই পিছত হ'লেও আপোনালোকক মাতিম কিন্তু এতিয়া যাওঁ জোনালী তাত এডমিট হৈ আছে JMCHত তালৈ ব্লাডটো সোনকালে ট্ৰান্সফিউজন কৰি আজৰি হ'ব লাগে চ' এয়া আজি আমাৰ ব্লাড দিয়া প্ৰচেছ ব্লাড লোৱা সকলো কাম হৈ গ'ল এতিয়া যাওঁ বলক যোৰহাট মেডিকেল কলেজলৈ এজনী আমাৰ জোনালী পেটত বহি আছে জোনালী ভোক লাগিছে নেকি ভোক লাগিছে খাবি ৰ প্ৰথমতে টেষ্টটো লৈ ল'বি দেই তাৰপিছত আমি ঘৰলৈ যাব লাগিব নহয় তাৰপিছতে খাবি আৰু কিবা খালে নাই আপেল খালে ন
ঠিক আছে, তাৰপিছত আমি ভাত খাম দেই। ব্লাডটো লোৱাৰ পিছত এইজনে আমাৰ জোনালী এনেদৰে বহি আছে। আৰু এয়া বাইদেউ অথনিবাৰ ৰৈ আছিলে ন? বাইদেউ ভৰিত নধৰিব কৃষ্ণ, ভৰিত ধৰিব নালাগে। আপোনাৰ নামটো কি বাইদেউ? ইভা বৰা ন? আপুনি কমেণ্টছ কৰি থাকে ন? বাইদেউ খুব ইংলিছত কমেণ্টছ কৰে ন? আচ্ছা বাইদেউ এয়া হয় ইভা বৰুৱা, একদম টোটেলি ইংলিছত লিখে। বাইদেউ অসমীয়াত লিখিব কিন্তু নিলিখে। বাইদেউ অথনিবাৰ ৰৈ আছিলে, এয়া হ'ল ইভা বৰুৱা বাইদেউ। বহুত দেৰি হ'ল ন? বাপৰে। এয়া আৰু এতিয়া আমি জোনালী ব্লাড ট্ৰান্সফিউশ্যন চলি আছে। আমি অলপ বাহিৰত ওলাই আছো, ৱেইট কৰিব লাগিব, কাৰণ 3-4 ঘণ্টা লাগিব। এতিয়া আপোনাৰ সময় হ'ল 3টা, হয়তো ৱেইট কৰিম আমি 7টালৈকে। তাৰপিছত কি হয় আপোনালোকক সকলো জনাই আছো। এতিয়া সময় হ'ল 6:30। এতিয়ালৈকে মেডিকেল কলেজতে আছো, এনেদৰে বহি আছো, অ'ত বনাই ঘূৰি ফুৰি আছো, সময়বিলাক অতিবাহিত কৰি আছো। আৰু ডক্টৰে জনালে আজি ৰিলিজ নিদিয়ে, যিহেতু তাই বহুত সৰু ছোৱালী, ব্লাডটো বহুত শ্ল' দিব লগা হৈছে। সেইকাৰণে আজি থাকিব লাগিব। থাকিম এনেদৰে ক'ৰবাত নহয় ক'ৰবাত। এজনী ছোৱালীৰ বাবে এইখিনি ত্যাগ কৰাটো বহুত ডাঙৰ কথা নহয়, সৰু কথা। তাই সুস্থ হ'ব লাগিব। চ' আছো, আপোনালোকৰ মিষ্টাৰ বিটো এনেদৰে আছো জোনালীৰ বাবে কষ্ট বুলি নকওঁ, অলপমান ত্যাগ কৰিছো তাইৰ জীৱনটোৰ বাবে। সকলোৱে আশীৰ্বাদ কৰিব, যেনেদৰে মই কষ্ট কৰিছো, মোৰ লগত যোনে কেমেৰা কৰি আছে, কেমেৰামেনে কষ্ট কৰিছে, সি সমানে কষ্ট কৰিছে। থাকিম এনেদৰে গাড়ী চাইড ক'ৰবাত শুই মেলি, আৰু ৰাতিপুৱা কাইলৈ ৰিলিজ লৈ যামগৈ। চ' ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে ছাপোৰ্ট কৰি আছে বৰ্তমানলৈকে, আৰু শেষলৈকে ছাপোৰ্ট কৰি থাকিব বুলি আশা কৰিলো। তাইক সুস্থ নোহোৱা পৰ্যন্ত আপোনালোকক ভিডিঅ' দি যাম। কালিলৈও ভিডিঅ' পাব, তাইক নিয়াৰ ভিডিঅ', তাই কেনেকুৱা হৈছে ব্লাড দিয়াৰ পিছত, সকলোবিলাক আপোনালোকে গম পাব। চ' অবজাৰভেশ্যন আছে ব্লাড দিয়াৰ পিছত, সেইকাৰণে আজি ৰিলিজ লৈ নাযাওঁ। এতিয়া যিহেতু 7টা বাজিবই হ'ল, আৰু ব্লাড শেষ হ'লে 11-12টা বাজিব, বহুত শ্ল' দি আছে। তাৰপিছত ধন্যবাদ জ্ঞাপন কৰিছো। আছো মেডিকেল কলেজতে যোৰহাটত, কাইলৈ পুৱালৈকে তাইক লৈ যোৱাৰ পিছতহে মই ঘৰ পামগৈ। ধন্যবাদ জনালো সকলোলৈকে।